অসমীয়াৰ হিয়াৰ মুঠু জুবিন গাৰ্গক হত্যা কৰাৰ ৮৪ দিনৰ অন্তত আজি বিশেষ তদন্তকাৰী দলে চাৰ্জশ্বিট তথা অভিযোগনামা আদালতত দাখিল কৰিছে। আৰু এই যি হত্যাকাণ্ড সংঘটিত হ'ল, যি জঘন্য ঘটনা হৈ গ'ল, এই হত্যাকাণ্ডৰ সন্দৰ্ভত যি তেওঁলোকৰ পৰিয়ালৰ যিকেইগৰাকীয়ে এজাহাৰ দাখিল কৰিছিলে তাৰ ভিতৰত অন্যতম এগৰাকী সদস্য হৈছে জুবিন গাৰ্গৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰ। আৰু আজি যিহেতু অভিযোগনামা দাখিল কৰা হৈছে আৰু এই সন্দৰ্ভত কিমান তেওঁলোকে আশা কৰিছে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত এই চাৰ্জশ্বিটে কিমান সহায় কৰিব সেই বিষয়ে কি ভাবে আমি জানিবলৈ চেষ্টা কৰিম। ইয়াত জুবিন ফেন ক্লাবৰ বিষয়ববীয়াসকল আছে। প্ৰথমে মনোজ দা ওচৰলৈ আহিছোঁ। আপুনিও এজাহাৰ দিছিলে সেই সময়ত, কিমান আশা কৰিছে আজি? আজি আমাৰ পৰিয়ালৰ ফালৰ পৰা সকলো আশাবাদী হৈ ৰৈ আছে। আমি আশা ৰাখিছোঁ আজিৰ দিনটোত এই বৃহৎ অভিযোগনামাৰ ৩,৫০০ পেজৰ ওপৰত বুলি মই গম পাইছোঁ। আৰু আমি ইতিমধ্যে বিভিন্ন মিডিয়াৰ যোগেদি দেখিছোঁ যে ৪টা ট্ৰাংকত মানে এই গোটেই নথি পত্ৰখিনি আদালতলৈ নিছে। গতিকে আমি ভাবিছোঁ যে এইটো এটা আমি ভবামতে ইয়াৰ আশাৰ অনুৰূপ ৰিজাল্ট আহিব। অসমৰ ৰাইজে আশ্বস্ত হ'ব পৰাকৈ ইয়াৰ প্ৰতিফলন হৈছে অভিযোগনামাত। আৰু অভিযোগনামাৰ পিছতো আমি ভাবিছোঁ যে আজিৰ ভিতৰত আজিৰ দিনটো যিহেতুকে বৃহদাকাৰ এখন অভিযোগনামা, এইটো এটা ৰেকৰ্ডেই হৈছে বুলি মই শুনিছোঁ। এই অভিযোগনামাৰ এটা সংক্ষিপ্ত সাৰ আজি যদি তেখেতসকলে গুপ্তা দেৱে মুৰব্বী SITৰ মুৰব্বীজনে যদি সংক্ষিপ্ত সাৰে আমাৰ মিডিয়াক কয় তেতিয়াহ'লে গোটেই মানুহখিনি আশ্বস্ত হ'ব, মানে ভাল পাব। প্ৰথম কথা আমিও সেইটোলৈকে ৰৈ আছোঁ, কিয়নো ইমান চাৰ্জশ্বিটখনৰ এটা কপি পাওঁতেও যথেষ্ট সময় ল'ব। গতিকে আমি ভাবিছোঁ এটা সংক্ষিপ্ত আকাৰে এইটোৰ অসমৰ মানুহক আজিৰ ভিতৰতে জানিবলৈ দিব। ইতিমধ্যে কোৰ্ট গৈ পাইছে, এই সময়ত অতি আগতীয়া হৈছে কথাটো। এই বিষয়ত মই কি আছে কি নাই সেই বিষয়ে আমি মন্তব্য এই সময়ত দিব নোৱাৰোঁ। কিন্তু আমি আশা ৰাখিছোঁ যে আমি ভবামতে, অসমৰ মানুহে ভবামতে ইয়াত প্ৰতিফলন হ'ব। ইয়াত শাস্তি কেনে হোৱাটো বিচাৰে? শাস্তিটো চূড়ান্ত শাস্তি হ'ব লাগিব। যদি সেইটো পৰিকল্পিত হত্যাকাণ্ড হয়, আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এইটো বিভিন্ন মিডিয়াৰ যোগেদি ইতিমধ্যে প্ৰকাশ কৰিছে এইটো হত্যাকাণ্ড হ'লে ভাৰতীয় ন্যায় প্ৰাধিকৰণ, ভাৰতীয় ন্যায় ব্যৱস্থাই যি চূড়ান্ত শাস্তি দিয়ে সেই চূড়ান্ত শাস্তিয়ে বিচাৰোঁ। কেলৈ বিচাৰোঁ? অন্য আননোন মানুহে হত্যা কৰা আৰু একেবাৰে ক্ল'জ মানুহে হত্যা কৰাটোৰ মাজত এটা সদায় পাৰ্থক্য থকা উচিত। এণ্ড পেনাল্টি শুড বি মোৰ ছেভিয়াৰ। যদি সেই ক্ল'জ হয়, এইটো বেছি ছেভিয়াৰ হোৱা বিচাৰোঁ আমি। হয়, তেওঁৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰে যথেষ্ট আশাবাদী যে এটা ৰাইজে বিচৰা ধৰণেই জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ এই চাৰ্জশ্বিটে সহায় কৰিব বুলি তেওঁ আশাবাদী। আপুনি কি ভাবে? প্ৰথম কথা হ'ল কণা সাহস পতান দিয়া আৰু এখন চৰকাৰে ন্যায় দিয়া একে কথা। তাৰমানে কথাটো এনেকুৱা হৈছে, দাদাৰ হত্যাকাণ্ডটো হৈছিলে, শেষ নিশ্বাস ত্যাগ কৰিছিলে ছিংগাপুৰত। আমাৰ প্ৰশ্ন হৈছে ছিংগাপুৰৰ যি ঘটনাস্থলী, যিকেইজন ব্যক্তি আছিলে আজিলৈকে আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত তেওঁলোকক আজিলৈকে কেলৈ কৰায়ত্ব কৰি সোধপোছ কৰা নাই, ১ নম্বৰ কথা। আৰু ২ নম্বৰ কথা, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে SIT গৈছে, তাত ইনভেষ্টিগেশ্যন কৰি আছে। কিন্তু আজি ৰাতিপুৱা 9 বজালৈকে 10 বজালৈকে কোনো SIT মেম্বাৰ তাত প্ৰেজেণ্ট হোৱা নাই। মানে আপোনাৰ মতে কিছু সুৰুঙা ৰৈ গৈছে? নিশ্চয়। অসমীয়া যুৱ মঞ্চৰ চাওক, প্ৰাণৰ শিল্পীগৰাকীৰ আচলতে ৮৪টা দিন অতিক্ৰম কৰিলে আমি আমাৰ জাতীয় সংগ্ৰামী সেনাৰ লগতে গোটেই অসমৰ মানুহ আচলতে আশা কৰি আছে যে প্ৰাণৰ শিল্পীগৰাকী আচলতে ন্যায় পাব, তেখেতৰ পৰিয়ালবৰ্গই আচলতে ন্যায় পাব এই চৰকাৰখনৰ পৰা। গতিকে আজি নিশ্চিতভাৱে যি অভিযোগনামা দাখিল কৰিছে আমিও আশা কৰিম, আমি যি ধৰণে বিচাৰি আছোঁ বা অসমবাসী ৰাইজে যি ধৰণে বিচাৰি আছে এই অভিযোগনামাত আচলতে কোনো ধৰণৰ সুৰুঙা যাতে থাকি নাযায়, আইনৰ সুৰুঙাৰে যাতে কোনো কাৰণতে বাচি নাযায়। যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন মাধ্যমত কৈছে যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড। যদিহে সঁচাকৈ হত্যাকাণ্ড হয়, ন্যায় সংহিতাৰ অধীনত যি ধৰণৰ সঁচাকৈ উপযুক্ত শাস্তি পাব লাগে শাস্তিখিনি দিয়াৰ যাতে ব্যৱস্থা কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই চাৰ্জশ্বিট আজি দাখিল কৰা হৈছে, কিমান আশাবাদী? আচলতে এইখন কেৱল জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বিট নহয়, এইটো অসমীয়া জাতিৰ এটা যুগৰ চাৰ্জশ্বিট। আৰু আমি সাধাৰণ ৰাইজে সদায় এইটোৱে আশা কৰিছোঁ, আমাৰ যিটো তদন্তকাৰী দল আছে, বিশ্বাসো আছে, আমাৰ আস্থাও আছে যে ক'তো সুৰুঙা নথকাকৈ প্ৰকৃত হত্যাকাৰী যি আছে তেওঁক আমাৰ এই চাৰ্জশ্বিটত উত্থাপন হওক আৰু তেওঁৰ যি শাস্তি, আমি ফাঁচীৰ দাবী কৰিছোঁ, যিজনে নহওক
আমি এতিয়ালৈকে গম পোৱা নাই, যিটো ন্যায়ালয়ৰ প্ৰক্ৰিয়াত আছে, আমি অলপ পিছত গম পাম। গতিকে আমি সেইটোৱে আশা কৰিছোঁ, আৰু আমি যাতে এনেকুৱা পুনৰাবৃত্তি নহয়, এনেকুৱা এটা শাস্তি গোটেই বিশ্বই দেখক। হয়, আজি যি চাৰ্জশ্বীট দাখিল কৰা হৈছে তাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। জুবিন গাৰ্গৰ নিজৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰ তেওঁ এজাহাৰ দিছিলে, আৰু তেওঁ যথেষ্ট আশাবাদী এই চাৰ্জশ্বীটক লৈ। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত আচলতে সহায় কৰিব বুলি তেওঁ আশাবাদী। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।